Hello and welcome to AM Guide Assam. যিবোৰ ষ্টুডেণ্ট এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিত LLB বা BLLB এডমিশ্যন ল'বা তোমালোকে এইকেইদিনত কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা তোমালোকৰ ষ্ট্ৰেটেজি কি হ'ব লাগিব আৰু এক্সামত কি ধৰণৰ কুৱেশ্যন আহিব আজি তাৰ ওপৰত মই সম্পূৰ্ণ ডিছকাশ্যন কৰি যাম তোমালোকে অলৰেডি এক্সাম পেটাৰ্ণটো গম পোৱা নেগেটিভ মাৰ্কিং থাকিব 0.25 টোটেল 100 মাৰ্ক 2 ঘণ্টা সময় প্লাছ এইখিনি টপিকৰ পৰা তোমালোকৰ ইমান মাৰ্ক থাকিব তো GK 30 ইংলিছ গ্ৰামাৰ 30 জেনেৰেল মেথছ টোটেল 10 আৰু ৰিজনিংত থাকিব দুটা পাৰ্ট ভাৰ্বেল প্লাছ নন ভাৰ্বেল টোটেল 30 সো এইকেইটা পাৰ্টৰ পৰা তোমালোকে কি টপিক চাবা কোনটো পাৰ্টৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ তোমালোকৰ এবাৰ আহিব পাৰে আৰু প্ৰিভিয়াছ ইয়াৰত কি টাইপৰ কুৱেশ্যন আহিছিল এই গোটেইখিনি কভাৰ কৰাই তোমালোকৰ কাৰণে মই এন্ট্ৰেন্স ট্ৰেকিং স্পেচিয়েল ক্লাছ কৰাই আছোঁ সো অলৰেডি ক্লাছটো আৰম্ভ হৈছে গতিকে যিবিলাক ষ্টুডেণ্ট এতিয়ালৈকে জইন কৰা নাই তোমালোকৰ প্ৰিপাৰেশ্যন ভালকৈ হোৱা নাই বা হেল্প খুজিছা তোমালোকে মোৰ ক্লাছটো তোমালোকে জইন কৰি ল'ব পাৰা গুগল মিটত মই ৰেগুলাৰ ক্লাছেছ কৰাই আছোঁ আৰু ক্লাছৰ পিছত তোমালোকে নোটছখিনি পাবা সো ডেইলি 2 ঘণ্টাকৈ ক্লাছ গুগল মিটত লাইভ ক্লাছেছ প্লাছ নোটছ যিমান লাগে আৰু প্ৰিভিয়াছ ইয়াৰত যিখিনি কুৱেশ্যন আহিছিল সেই গোটেইখিনি মই মোৰ মোৰ ক্লাছত মই ডিছকাছ কৰি আছোঁ তোমালোকে ক্লাছটো জইন কৰিলে ফুল কভাৰেজ এটা পাই যাবা আৰু তোমালোকৰ সুবিধাৰ্থে ফিজটো মই কমাই দিছোঁ যেহেতু মাত্ৰ 8 দিন সময় মাজত আছে গতিকে আগত 3000 আছিলে সেইটো কমাই এতিয়া মই 1500 কৰি দিছোঁ তো যিবোৰ ষ্টুডেণ্ট এবাৰ ইয়াতে ক্লাছটো কৰিব খুজিছা এখন ল কলেজত এডমিশ্যন ল'ম বুলি ভাবিছা তো তোমালোকৰ কাৰণে এটা মই সুবিধা কৰি দিছোঁ 3000 ঠাইত এতিয়া মাত্ৰ 1500 কৰি দিছোঁ তো তোমালোকে যদি ক্লাছটো জইন কৰা মোক কণ্টেক্ট কৰি ল'বা মোৰ হোৱাটছআপ নম্বৰ মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু কুৱেশ্যন পেটাৰ্ণটো যদি চাওঁ সেম টাইপৰে হ'ব ইয়াতে যিখিনি মাৰ্ক ডিষ্ট্ৰিবিউশ্যন দিয়া আছে জেনেৰেল নলেজত তোমালোকে গোটেইখিনি চাব লাগিব হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি আসাম হিষ্ট্ৰী আসাম পলিটি আসাম জিঅ'গ্ৰাফি প্লাছ ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটিটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত কম্পিউটাৰ নলেজৰ কিছুমান কুৱেশ্যন থাকিব ফিল্ম ফেয়াৰ এৱাৰ্ডছ আৰু কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি মিলাই চাব লাগিব এতিয়া জেনেৰেল ছায়েন্সৰো থাকিব আৰু গ্ৰামাৰ এণ্ড কম্প্ৰেহেনশ্যনত ফাৰ্ষ্ট অফ অল পেছেজ থাকিব 10 মাৰ্কছৰ আৰু বাকি গ্ৰামাৰৰ যিখিনি আমাৰ টপিক আছে সেই গোটেইখিনি মিলাই তোমালোকে চাব লাগিব টেন্স ভয়েস নেৰেশ্যন চিনোনিম এণ্টনিম ইডিয়মছ ফ্ৰেজেছ এই গোটেইখিনি আৰু কিবা আছে তাতে তাৰপিছত জেনেৰেল মেথছত তোমালোকে নৰ্মেল ক্লাছ 10 লেভেলৰ চাব লাগিব আৰু ৰিজনিঙত দুটা পাৰ্ট এটা ভাৰ্বেল এটা নন ভাৰ্বেলত অনলি ইমেজ চাব লাগিব শেপছ তাৰপিছত স্কুৱেৰখিনি আৰু ইফালে ভাৰ্বেল ৰিজনিঙত বহুতকেইটা টপিক আছে কোডিং ডিকোডিং নাম্বাৰ এনালজি অড ম্যান আউট এনেকৈ বহুতকেইটা টপিক আছে সো এই গোটেইখিনি টপিক মই মোৰ ক্লাছত এতিয়া কভাৰ কৰাই আছোঁ আৰু তোমালোকৰ সুবিধাতে যেহেতু ফিজটো মই কমাই দিছোঁ মাত্ৰ 1500 তোমালোকে ক্লাছটো জইন কৰি ল'ব পাৰা তো যিয়ে ক্লাছটো জইন কৰিবা মোক কণ্টেক্ট কৰি ল'বা মোৰ হোৱাটছআপ নম্বৰ ইয়াতে দি দিছোঁ মই আজি এইটো ভিডিঅ' মই মানে সামৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে